Hello my dear students, দশম শ্ৰেণীৰ গণিত অনুশীলনী R2 পুনৰালোচনা R2 আজি আমি আলোচনা কৰিম কোৱেশ্চন নম্বৰ 2 লৈকে অলৰেডি আলোচনা কৰিছো আজি আমি আলোচনা কৰিম কোৱেশ্চন নম্বৰ 3 তোমালোকে যদি আগৰখিনি চোৱা নাই চাই লবা তেনেহলে সুবিধা হ'ব আজি চোৱা ডাইৰেক্ট আমি আলোচনা কৰো কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 ত দিছে তল সংখ্যা কেইটা বৰ্গ কিমান হ'ব বৰ্গ হ'বলৈ আমি কি কৰিব লাগিব ইয়াতে বৰ্গ কৰিব লাগিব ইয়াতে কিমান দি আছে 19 গতিকে 19 কি কৰিব লাগিব বৰ্গ কৰিব লাগিব ওকে সো 19 বৰ্গ কৰিলে কিমান হয় 19 into 19 দুবাৰ লিখিব লাগিব সো 19 আৰু 19 পূৰণ কৰিলে কিমান হয় 361 এটো তোমালোকে সাইডত পূৰণ কৰি লবা 19 ৰ লগত 19 পূৰণ কৰিলে কিমান হয় 361 তেনে হলে 19 ৰ বৰ্গ কিমান হ'ব 361 তাৰ পিছত কিমান দি আছে 37 গতিকে 37 কি কৰিব লাগিব স্কয়াৰ কৰিব লাগিব অৰ্থাৎ বৰ্গ কৰিব লাগিব যেহেতু বৰ্গ কিমান হ'ব হদিছে সেই কাৰণে আমি স্কয়াৰ কৰিম এতিয়া 37 দুবাৰ পূৰণ কৰিব লাগিব 37 into 37 সো 37 আৰু 37 পূৰণ কৰিলে কিমান হয় 1369 ওকে এটো आंसर হ'ব কোৱেশ্চন নম্বৰ 3 53 গতিকে 53 আমি কি কৰিব লাগিব স্কয়াৰ কৰিব লাগিব 53 স্কয়াৰ কৰিব লাগিব So 53 into 53 আৰু 53 পূৰণ কৰিলে কিমান হ'ব 2809 ওকে 2809 এটো হ'ব আমাৰ आंसर নাম্বার 4 78 তে 78 কি কৰিব লাগিব স্কয়াৰ কৰিব লাগিব স্কয়াৰ কৰিলো এতিয়া 78 আমি দুবাৰ পূৰণ কৰিম 78 into 78 এই সংখ্যা দুটা পূৰণ কৰিলে আমি ভ্যালু পাও 6084 গতিকে এইটো হ'ব আমাৰ आंसर একেবাৰে ইজি হয় জাস্ট তোমালোকে এইটো দুবাৰ পূৰণ কৰি দিবা বৰ্গ সংখ্যা খুজিলে কোৱেশ্চন নম্বৰ 4 মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা মোস্ট ইম্পৰ্টেন্ট এইটো বহুত ইম্পৰ্টেন্ট হয় এইটো তোমালোকে এৰিব নালাগে এইটো ভালকে প্ৰেক্টিস কৰিব লাগিব বহুত ইম্পৰ্টেন্ট হয় 1764 ওকে সো 1764 মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে কি কৰিব লাগে বৰ্গমূল উলিয়াব লাগে সো মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে কৰিবলৈ হলে প্ৰথমে এনেকৈ এই সংখ্যাটোক আমি প্ৰথমে 2 দি বিভাজ্য হয় না নহয় চেক কৰিম 2 দি ভাগ নগলে আমি 3 দি কৰিম 3 দি নগলে 4 দি কৰিম 4 দি নগলে 5 দি কৰিম অৰ্থাৎ এনেকৈ আমি আগবাঢ়ি যাব লাগিব ওকে ইয়াতে ইয়াতে লাষ্টত 4 আছে অৰ্থাৎ যুগ্ম সংখ্যা আছে গতিকে 2 দি ডিভাইড যাব তো 2 দি আমি ভাগ কৰি যাম 2 8 গুণ কিমান 16 আছে কিমান 17 এক বাকি থাকিল 1 আৰু 6 16 2 8 গুণ কিমান 16 মিলি গল 4 আছে 2 দুগুণ কিমান হয় 4 হয় অৰ্থাৎ কিমান বাৰ গৈছে 82 বাৰ এনেকৈ আমি কৰিব লাগিব ওকে তাৰ পিছত এই সংখ্যাটো আকৌ আমি 2 দি ভাগ কৰিব পাৰিম 2 4 গুণ কিমান 8 2 4 গুণ কিমান 8 2 1 গুণ কিমান 2 ওকে এইখিনি হল এতিয়া চোৱা 441 লাষ্টত এক আছে অযুগ্ম ইয়াতে ইয়াক আমি 2 দি ভাগ কৰিব নোৱাৰো গতে 3 দি চেক কৰিব লাগিব ওকে সো 3 দি আমি চেক কৰিম 3 দি নগলে 4 দি নগলে 5 দি 3 দি চেক কৰিম ইয়াতে 4 আছে 3 4ত কিমান বাৰ যায় একবাৰ যায় 3 1 গুণ 3 আছে 4 এক থাকিল 14 হল 14 3 কিমান বাৰ যায় 4 বাৰ যায় 3 4 গুণ 12 আছে 14 তেনে হলে বাকি থাকিল 2 2 আর 1 কিমান 21 3 7 গুণ 21 মিলি গল অৰ্থাৎ 147 হ'ব ওকে কিমান হ'ব 147 এতিয়া 147 ক আকৌ আমি 3 দি ডিভাইড কৰিম ওকে 3 14 ত কিমান বাৰ যায় 4 বাৰ 3 4 গুণ কিমান 12 আছে 14 থাকিল 2 2 আর 7 27 3 9 গুণ কিমান 27 ওকে 49 গল এতিয়া 49 3 দি তো ভাগ না যায় ওকে 49 3 দি ভাগ না যায় এই কারণে আমি 4 দি না যায় 5 দি না যায় 6 দি না যায় হাতে দি যায় অর্থাৎ 7 হাত হাত গুণ কিমান 49 ওকে অর্থাৎ এইখিনি হল আমাৰ উৎপাদক বিশ্লেষণ এতিয়া বৰ্গমূল যে তুলিয়াব লাগে গতিকে আমি বৰ্গমূলৰ চিহ্নটো দিব লাগিব 1764 এর বৰ্গমূল উলিয়াব লাগে ওকে উলিয়াই এনেকৈ আমি লিখিব লাগিব এতিয়া এই বাহিৰৰ যে কেইটা আমি মৌলিক উৎপাদক পালো 2 2 একেটা আমি পূৰণ কৰিব লাগিব ওকে সো আহিব 2 into 2 into 3 into 3 into 7 into 7 ওকে এনেকৈ আমি লিখিলাম এতিয়া ইয়াতে 2 দুইবাৰ আছে গতিকে আমি 2 এর স্কয়ার লিখিম 3 দুইবাৰ আছে গতিকে 3 স্কয়ার লিখিম 7 দুইবাৰ আছে 7 স্কয়ার লিখিম ওকে স্কয়ার লিখিলো
ইয়াতে স্কোয়ার গতিকে আমি 2 × 3 × 7 একেলগে লিখি স্কোয়ার দিব পাৰোঁ, একেলগে লিখি কমন লৈ স্কোয়ার দিব পাৰোঁ। ওকে, এতিয়া আমি জানো স্কোয়ার আৰু ৰুট কি যায়, কেনসেল যায়। স্কোয়ার ৰুট কেনসেল কৰি বাকি থাকিল 2 × 3 × 7। ওকে, 2 3 গুণ 6, 7 6 গুণ কিমান 42। গতিকে 1764 বর্গমূল কিমান হ'ব 42। এইটো হল আমাৰ এনসার। একেবাৰে ইজি হয় আৰু ইম্পৰ্টেন্ট হয়, প্ৰেক্টিস কৰিব লাগিব। ওকে, 2 নম্বৰটো চোৱা 9216। সো আগৰ নিচিনাকৈ 9216 আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল উলিয়াম। লাষ্টত কি আছে, যুগ্ম সংখ্যা আছে 2 দি ভাগ যাব। গতিকে 2 দি ভাগ গলে কিমান হ'ব, 2 4 গুণ 8 আছে 9, হাতত থাকিল 1 আৰু 12, 2 4 গুণ 12। ওকে, 2 4 গুণ 12 পিছৰবাৰ একেবাৰে মিলি গৈছে, সেই কাৰণে ইয়াতে কি বহাব লাগিব, 0 বহাব লাগিব। ওকে, 0 বহাব লাগিব। আৰু কিমান আছে, 16 আছে, 2 8 গুণ কিমান 16। ওকে, এইটো তোমালোকে মনত ৰাখিবা, কাৰণ 2 4 গুণ 8 9 আছে কিমান 1 12, 2 4 গুণ 12 মাজত একেবাৰে মিলি গৈছে, সেই কাৰণে এটা 0 বহাই দিব লাগিব। 2 8 গুণ 16, কাৰণ এটা 0 নবহালে 468, আৰু 468ক আমি যদি পূৰণ কৰোঁ তেনেহ'লে 9216 নহ'ব, সেইকাৰণে 4608 লিখিব লাগিব। ইয়াতে এটা 0 বহাব লাগিব। এইখিনি মেক্সিমাম ষ্টুডেণ্টে ভুল কৰে, এইটো তোমালোকে ভুল নকৰিব। ওকে, ইয়াতে এটা 0 বহাব লাগিব। ওকে, নিশ্চয় বুজি পাইছে। তাৰপিছত আকৌ 2 দি আমি ভাগ কৰিম। 2 4 কিমান বাৰ যায়, 2 বাৰ, 2 দুগুণে কিমান 4, ইয়াতে 2 6 বাৰ, 2 3 গুণ 6, 0 এটা বহাই দিব লাগিব। ইয়াতে 8 থাকিল, 2 4 গুণ 8। ওকে, এনেও তোমালোকে গম পাবা 4608ক আমি 2 দি ডিভাইড কৰিলে 2304 পাম। সেনেকৈ তোমালোকে মিলাই ল'ব লাগিব, কেতিয়াবা প্ৰব্লেম হল। ওকে, আকৌ 4 আছে, 2 দি ডিভাইড কৰিব পাৰোঁ। এতিয়া ইয়াতে 23 আছে, 2 11 গুণ কিমান 22 আছে 23, হাতত 1 থাকিল 10, 2 5 গুণ কিমান 10, হাতত 4 আৰু লাষ্টত কিমান 4 থাকিল, 2 2 গুণ 4। ওকে, এতিয়া লাষ্টত 2 আছে, আকৌ 2 দি ভাগ যাব। ওকে, 2 দি ভাগ যাব, 2 5 গুণ কিমান 10 আছে 11, হাতত থাকিল 1 আৰু 15, 2 7 গুণ কিমান 14, হাতত থাকিল 1 12, 2 6 গুণ 12। ওকে, আকৌ 2 দি ভাগ যাব, 2 2 4 আছে 5, হাতত থাকিল 1 17 হল, 2 8 গুণ 16 আছে 17, 1 বাকি থাকিল 16, 2 8 গুণ 16। ওকে, নিশ্চয় বুজি পাইছা। তাৰপিছত আকৌ 2 দি ভাগ যাব, কাৰণ লাষ্টত যুগ্ম সংখ্যা আছে 2 1 গুণ 2, 2 4 গুণ 8, 2 4 গুণ 8। ওকে, একেবাৰে ইজি হয়। তাৰপিছত আকৌ 2 দি ভাগ যাব, 2 7 গুণ 14, 2 2 গুণে 4। ওকে, আকৌ 2 দি ভাগ যাব, 2 3 গুণ 6 আছে 7, হাতত থাকিল 1 আৰু 12, 2 6 গুণ 12। ওকে, এনেকৈ আমি কৰি যাব পাৰোঁ। 2 18 গুণ কিমান 36, তাৰপিছত আহিব 2 9 গুণ কিমান 18, তাৰপিছত 3 3 গুণ কিমান 9, কাৰণ 2 দি ভাগ নাযায়। গতিকে এইবোৰ হ'ল মৌলিক উৎপাদক। এতিয়া এইটো আমি মৌলিক উৎপাদক হিচাপে লিখিম। দেয়াৰফৰ √9216। ওকে, 9216ক আমি এনেকৈ লিখিব লাগিব। ওকে, গোটেইকেইটা আমি এতিয়া পূৰণ কৰিব লাগিব। ওকে, এই গোটেইকেইটা আমি কি কৰিম, পূৰণ কৰিম। ওকে, 2 পূৰণ 2, কেইটা 2 আছে প্ৰথমতে চাই লওঁ, 1 2 3 4 5 6 7 8 9 10টা। ওকে, 10টা 2 আছে, 2 পূৰণ 2 পূৰণ 2, 3টা হল 4 5 6 7 8 9 10। ওকে, তাৰপিছত 3 কেইটা আছে, 2টা আছে। ওকে, এনেকৈ আমি লিখি ল'লোঁ। তেনেহ'লে 2টা 2টাকৈ স্কোয়ার লিখিম। 2 স্কোয়ার, 2 স্কোয়ার 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 স্কোয়ার, যেহেতু 10টা 2 আছে, 1 2 3 4 5টা হ'ব, 3 স্কোয়ার। ওকে, 3 2টা আছে, এবাৰ স্কোয়ার। ওকে, এতিয়া 2 পূৰণ 2 পূৰণ 2 পূৰণ 2, 1 2 3 4 আৰু এটা 5 ইনটু 3। ওকে, গোটেইকেইটা মিলাই স্কোয়ার দিলোঁ। ওকে, লাষ্টত কিমান আছে, 3 আছে। ওকে, স্কোয়ার ৰুট কেনসেল গ'ল, বাকি থাকিল আমাৰ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 3। ওকে, 2 2 4, 4 2 8, 8 2 16, 16 2 32, 32ৰ লগত আমি কি কৰিব লাগিব,
3 পূৰণ কৰিব লাগিব ওকে 32 ৰ লগত 3 পূৰণ কৰিলে কিমান হয় 96 ওকে সো এনসাৰটো হ'ব আমাৰ 96 সো এনেকৈ তোমালোকে অতি সহজ উলিয়াব পাৰিবা এতিয়া মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি আমি দুটা সমাধান কৰিলো ওকে আৰু বাকি যিবোৰ আছে তোমালোকে সমাধান কৰিবা সমাধান কৰি তোমালোকে প্ৰেক্টিস কৰি থাকিব পাৰিবা আৰু যদি নোৱাৰা কমেন্ট কৰি জনাবা মই সমাধান কৰিবলৈ চেষ্টা কৰিম